মানে আমার দেউতা মানে দাদায় আহি ইয়াতে মাটি কিনছে। আমার বাপেকর জন্ম ইয়াতে, আমার জন্ম ইয়াতে। লাইন দিছে, স্কুল দিছে, আমাক আইওর ঘর দিছে আপনালোকৰ 1,30,000 টাকা, জেজিএমৰ পানী দিছে। যদি আমাৰ সেন্সাস চাইছে, আমাৰ বিপিএল চাইছে, আমাৰ ভোটাৰ লিষ্ট চাইছে, আমাৰ এনআৰসি চাইছে, এইবিলাক চাই পেলাইহে আমাক আইওৰ ঘৰ দিছে। যদি আমাক ইয়াত থাকিবলৈ নিদিব, আমাক ঘৰটো দিয়াৰ কি দৰকাৰ আছিল? মই বৰ্তমান সেই গোৱালপাৰা চহৰৰ কাষতে থকা যি হাছিলা বিল, সেই হাছিলা বিলতে আছোঁ আৰু আজি ৰাতিপুৱা 5 বজাত কিন্তু বৃহৎ আৰক্ষী দল ইয়াত উপস্থিত হৈছে। বহুকেইটা এক্সকেভেটৰ লৈ ইয়াত ইতিমধ্যে উচ্ছেদ অভিযান চলাই আছে। সহযোগী সঞ্জীৱে দেখুৱাব, আমি দেখুৱাইছোঁ। আৰু এই বিলৰ মুঠ 1,564 বিঘা ভূমি বেদখলৰ কবলত আছে, বেদখলকাৰীৰ কবলত আছে আৰু 667টা পৰিয়াল অবৈধভাৱে বসবাস কৰি আহিছিলে দীৰ্ঘদিনৰ পৰাই। কিন্তু আচলতে এই বেদখলকাৰীসকলক চৰকাৰে এক প্ৰকাৰ উৎসাহিত কৰিছে। চৰকাৰে আচলতে বেদখল কৰাৰ কাৰণে সুযোগ দিছে বুলি ক'লে ভুল কোৱা নহ'ব, কিয়নো ইয়াত আচলতে চৰকাৰীভাৱে সকলো সা সুবিধা দিয়া হৈছিলে। 5খনকৈ প্ৰাথমিক বিদ্যালয় ইয়াত স্থাপন কৰা হৈছিলে। তাৰে আমি দেখুৱাইছোঁ এইটো এটা প্ৰাথমিক বিদ্যালয়। চৰকাৰে কিন্তু ইয়াতে বিদ্যালয় স্থাপন কৰাৰ সুযোগ দি ইয়াতে শিক্ষক নিযুক্তি দিছিলে। ইয়াত মছজিদ আছে, সঞ্জীৱে দেখুৱাব। ইয়াত ধৰ্মীয় অনুষ্ঠান মছজিদ উচ্ছেদ কৰা হৈছে। সমানে সমানে জেজিএমৰ কোটি টকীয়া কিন্তু আঁচনিও ইয়াত আচলতে ৰূপায়ণ কৰা হৈছিলে। কিয় আচলতে চৰকাৰে এই আঁচনিসমূহ দিয়ে, এই বেদখলকাৰীসকলক উৎসাহিত কৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। সহযোগী সঞ্জীৱে দেখুৱাব। ইয়াত দেখিবলৈ পাইছে কাৰেণ্ট, ইয়াত কিন্তু বিদ্যুৎ সংযোগ দিয়া হৈছিলে। যদি বেদখলকাৰী তেওঁলোকে যদি অবৈধভাৱে আছে, তেতিয়াহ'লে কিয় চৰকাৰে তেওঁলোকক এইসমূহ সা সুবিধা দিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। স্থানীয় ৰাইজে আচলতে অভিযোগ কৰিছে যে এইসকল লোক তেওঁলোকে যি দীৰ্ঘদিনৰ পৰাই আচলতে নদী ভঙাৰ কবলত পৰি, গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে গৃহহাৰা হৈ এই বিলৰ মাটি আচলতে দখল কৰি আছিলে। কিন্তু 40-50 বছৰ হৈ গৈছে, কিন্তু এইসকল লোকে ইয়াত বসবাস কৰি থকাৰ 40-50 বছৰ হৈ যোৱাৰ পিছত চৰকাৰে এতিয়া হাৰ পালে নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন। সহযোগী সঞ্জীৱে দেখুৱাইছে, মই দেখুৱাইছোঁ। আৰু বিশেষকৈ হঠাৎ দাদা অকণমান যদি আপোনালোকৰ ঘৰ ইয়াতে দেখুৱাইছোঁ, সঞ্জীৱে দেখুৱাইছে সকলো সা সুবিধা কিন্তু ইয়াত দিয়া হৈছিলে। আৰু এতিয়া চৰকাৰ আচলতে কঠোৰ হৈ পৰিছে, প্ৰশাসন কঠোৰ হৈ পৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম। কিছু লোক আছে, এই লোকসকলক বেদখলকাৰী বুলি কৈছে চৰকাৰে। চৰকাৰী ভূমিত আপোনালোকে বসবাস কৰি আছে, কিন্তু ইয়াত সকলো সা সুবিধা দিয়া হৈছিলে। কোটি টকীয়া জেজিএমৰ আঁচনি আছে, 5খনকৈ প্ৰাথমিক বিদ্যালয় আছে, মছজিদ আছে, কাৰেণ্ট আছে। চৰকাৰে আচলতে আপোনালোকক এই সা সুবিধা দি আপোনালোকক উৎসাহিত কৰা নাছিল নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু আচলতে ক'ব গ'লেতো বহুত ডাঙৰ কথা। এই মানুহখিনি ইয়াৰে স্থায়ী লোকেল মানুহ, আৰু এই মানুহখিনি ইয়াৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ ভাটিপাৰা কাছাৰীঘাটৰ মানুহ, আৰু ইয়াত নদী ভাঙা মানুহ। এই মানুহখিনি এইখিনি জেগা আচলতে বেকৱাৰ্ড প্লেচ, তাৰ কাৰণে বাহিৰা মানুহ নাহে। ইয়াত যিমানখিনি বসতি বাঢ়িছে, ইয়াৰ লোকেল মানুহ ইয়াৰ পৰাই প্ৰজন্ম হৈছে, স্থানীয় লোকে আছে, গোটেইখিনি স্থানীয় লোক। ইয়াত বাহিৰা মানুহ নায়ে। এনআৰসি চেক কৰিব পাৰে। ইয়াৰ আগতো আমি মাননীয় হাইকোৰ্টক জনাইছিলোঁ। কিমান বছৰৰ পৰা এইসকল লোক বসবাস কৰি আছে ইয়াত, কিমান দিন হ'ল? এইটো মোটামুটি ধৰক দাদা কি ক'ব? তাৰমানে ইয়াত মানে আমাৰ গাঁওখন এই আলচালাম মেডিকেল যে আছে, এই মেডিকেলৰ বাহিৰেও মানে নদীৰ এটা চাইডত আমাৰ ঘৰ আছিল, ব্ৰহ্মপুত্ৰৰ পাৰত আছিল, ব্ৰহ্মপুত্ৰৰ পাৰত আছিল। মাটিখিনি ভাঙি গ'ল। তেতিয়া আমি জন্ম নাই, মানে আমাৰ দেউতা মানে দাদাই আহি ইয়াতে মাটি কিনছে। আমাৰ বাপেকৰ জন্ম ইয়াতে, আমাৰ জন্ম ইয়াতে। পিতৃ জন্ম ইয়াত, আপোনাৰ জন্ম ইয়াত। আপোনাৰ বয়স কিমান? আমাৰ জন্ম এই বয়স হ'ল এতিয়া মানে 43 বছৰ। 50 বছৰ আগত আপোনালোকে ইয়াত আহিছিলে? আমাৰ দেউতা যেতিয়া আহিছে তেতিয়াতো আমি জন্ম নাই, আমাৰ দেউতাই ইয়াতে জন্ম হৈছে। আজি আমি ডাঙৰ দীঘল হ'লোঁ যে আমাক চৰকাৰে মানে তেতিয়া মানে 24,000 হঠাৎ আপোনালোকক উচ্ছেদ কৰা হ'ল। কেইদিনৰ সময় আপোনালোকে দিছিলে? কেইদিনৰ সময়? 2 দিনৰ টাইম দিছে। 2 দিনত কালিৰ দিনটো গৰম গেছে,
এই গৰমত আমি কোনো বস্তু পানী ওলাব পৰা নাই, বাহিনী ওলাব কোনো একো বস্তু পানী ওলাব নাই। অকণমান আগুৱাই যাওঁ আমি আগুৱাই যাওঁ আৰু কথা পাতি থাকিম আমাৰ যিমান যিমান ইয়াতে এই ৰাতি যে পানী পৰছে, এই পানীত আমি এই ৰাস্তাতে থিয় হৈ আছিলোঁ। সা সুবিধা চৰকাৰে দিছিলে আপোনালোকক? তেতিয়া মানে বিদ্যুৎ দিছে, আমাক বিদ্যুৎ দিছে, আমাক JGM-ৰ পানী দিছে, আমাক এই চৰকাৰী আঁচনি এটা 24,000 ঘৰ এটা দিছে, চৰকাৰী ঘৰো আছে, চৰকাৰী ঘৰ দিছে। আমি দিন হাজিৰা কৰি খাওয়া মানুহ, দিন হাজিৰা কৰি এটা বিদ্যালয় আছে, বিদ্যালয় আছে, ইয়াতে আছে বিদ্যালয়। যদি আপোনালোকৰ বেদখলকাৰী তেতিয়াহ'লে আপোনালোকক কিয় এটা সুবিধা কিয় সুবিধা দিলে? আমাক চৰকাৰী আঁচনি ঘৰ দিলে এটা 24,000 ঘৰত আমি দিন হাজিৰা কৰি খাই, মানে এসাঁজ খাইছোঁ, এসাঁজ ৰাখছোঁ ঘৰত, ৰাখি এইটো আমি মানে কিমান ঋণ ধাৰ অলপ কষ্ট পাতি কৰি আমি এটা ঘৰটো অলপ দীঘল বাগল কৰিলোঁ, 2টা ৰুম বনালোঁ। সেই ঘৰটো যে ভাঙি দিল, এই ঘৰটো ভাঙাতকৈ মই দেখুৱাইছোঁ দুখ লগা ছবি। এয়া দেখিবলৈ পাইছে নিজৰ সপোনৰ ঘৰ এৰি কণ কণ ল'ৰা ছোৱালী লৈ বয়োবৃদ্ধ লোকসকলে কেনেদৰে তেওঁলোকে আচলতে ইয়াত আহি চকুলো টুকিছে। সহযোগী সঞ্জীৱে দেখুৱাইছে এক দুখ লগা ছবি। চৰকাৰক আচলতে বিভিন্ন দল সংগঠনে দাবী কৰিছে চৰকাৰে আচলতে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, কিয়নো এইসকল লোক নদী ভাঙা লোক। মই দেখি পাইছোঁ এক কণ কণ ল'ৰা ছোৱালী, আচলতে অসহনীয় ছবি সঞ্জীৱে দেখুৱাইছে মোক। দাদা অকণমান যদি আকৌ সময় দিয়ে, এই কণ কণ ল'ৰা ছোৱালী এতিয়া আপোনালোক ক'লৈ যাব? ল'ৰা ছোৱালীগুলা যে ৰাতি এই যে পানী যে পৰিল, পানীতে এই এনেকেই আছিল। এতিয়ালৈকে এতিয়া টাইম কিমান হ'ল, এতিয়ালৈকে আমাৰ কোনো সংগঠন হওক বা কোনো দলীয় মানুহ হওক বা কোনো কাবাই যে আমাক অলপ আপোনালোকৰ কিবা পুনৰ সংস্থাপন তেনেকৈ কিবা কোনো আশ্বাস দিয়া নাই, কোনো আমাক টাইমো দিয়া নাই। 2 দিনৰ টাইমত আমি কি ওলাম আর কি ক'ত ল'ম? আমার লোৱা তো জাগাও নাই। তো যদিও আমাকে অলপ টাইম দিল হয়, আমি আন দুখীয়া মানুহ হলেও মানে বস্তুখিনি ক'তবা না ক'তবা তো অলপ হলেও সাইড কৰিব পারলো হয়। কিন্তু সরকারক মই একদম আহ্বান করছিলো, ভরিত ধরি কৈছিলো যে সরকার মহোদয় আপনি আপনার দেখুৱাব, সেইফালে ছবি দেখুৱাব। কিন্তু মই দেখুৱাইছোঁ এটা দৃশ্য মই দেখুৱাব নোৱাৰোঁ। প্ৰায় দুমহীয়া কেঁচুৱা কুলত লৈ এই প্ৰচণ্ড গৰমত গছৰ তলত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে। এক দুখ লগা ছবি সঞ্জীৱে দেখুৱাব। মই আগতে উল্লেখ কৰিছোঁ যে যদি চৰকাৰে আচলতে এইসকল লোকসকলক বেদখলকাৰী কৈছে, কিন্তু কিয় আচলতে চৰকাৰে এই লোকসকলক সুবিধা প্ৰদান কৰিলে? ইয়াত JGM-ৰ আঁচনি দিছিলে, কোটি টকীয়া আঁচনি, সমানে সমানে ইয়াত বিদ্যুৎ দিয়া হৈছিলে। চৰকাৰী যিসমূহ আৱাসগৃহ আছে সেই আৱাসগৃহসমূহ ইয়াত আবণ্টন দিয়া হৈছিলে। সমানে সমানে ইয়াত বিদ্যালয় আছে, JGM-ৰ কোটি টকীয়া আঁচনি আছে, সকলো সা সুবিধা কিন্তু চৰকাৰে ইয়াত দিছে। যদি এইসকল লোক বেদখলকাৰী তেতিয়াহ'লে এইসকল লোকক এই সা সুবিধাসমূহ দি আচলতে উৎসাহিত কৰা হোৱা নাছিল নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। চৰকাৰে আচলতে এই 40-50 বছৰ পিছত কিয় হাৰ পালে, সেইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। এক প্ৰকাৰ চৰকাৰে আচলতে এইসকল লোকক ইয়াত বসতি স্থাপন কৰা দিয়াৰ সুবিধা এটা প্ৰদান কৰিছিলে। সঞ্জীৱে দেখুৱাইছে, আমি দেখুৱাইছোঁ বৃহৎ আৰক্ষীৰ দল আচলতে ৰাতিপুৱাই ইয়াত উপস্থিত হৈছে আৰু 1564 বিঘা ভূমি ইয়াত বেদখলমুক্ত কৰা হৈছে আৰু 667টা পৰিয়াল ইয়াৰ পৰা আচলতে খেদি পঠিওৱা হৈছে। সহযোগী সঞ্জীৱে দেখুৱাইছে, আমি দেখুৱাইছোঁ। আৰু এইসকল লোক কিন্তু গোৱালপাৰা চহৰৰে ব্ৰহ্মপুত্ৰৰ কাষত তেওঁলোকে আচলতে বসবাস কৰিছিলে 40-50 বছৰ পূৰ্বে, আৰু ঘৰ বাৰী হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীত ঘৰ বাৰী হেৰুৱাই অৱশেষত তেওঁলোকে ইয়াত আশ্ৰয় লৈছিলে। কিন্তু আজি 50 বছৰ পিছত চৰকাৰে হাৰ পালে, কিয়নো ইয়াত দিয়া হৈছিলে বিভিন্ন সা সুবিধা। মই কথা পাতিবলৈ যত্ন কৰিম, ইয়াৰ কিছু স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে কিছু কথা আমি মত বিনিময় কৰিব বিচাৰিছোঁ। দাদা অকণমান যদি সময় দিয়ে, আপোনালোকৰ ঘৰ ইয়াতে আছিলে? কিমান দিনৰ পৰা আপোনালোকে বসবাস কৰি আছিলে? কিমান দিনৰ পৰা? মোৰ বাপ দাদা ইয়াতে আছে। অনুমান 51 চনৰ কাগজ আছে ইয়াতে, 51 চনৰ কাগজ আছে ইয়াতে। 51 চনতে 1951 চনতে কাগজ আছে। 60 বছর হয়ে গেছে বসতি করা, 50-60 বছৰ হৈ গৈছে। হয়ে গেছে। আমার ইয়াতে 40-45 বছর হয়ে গেছে। ইয়াৰ আগত আপোনালোকৰ কোনো নটিচ অহা নাছিলে? না আসলে নোটিশ দিয়া নাই। প্ৰকৃততে আপোনালোক ক'ৰ মানুহ? ইয়াৰে মানুহ নে? আমি ইয়ারে স্থানীয় মানুষ। জন্ম আমাৰ ইয়াত। আমার পূৰ্বে আপোনাৰ আটা পিতা ক'ত আছিলে? হাতা পিতা আমার গোয়ালপাড়াতে বড়। আচলতে এটা বস্তু বুজি পোৱা নাই দাদা, এইটো হৈছে আপোনাৰ চৰকাৰী প্ৰক্ৰিয়া। চৰকাৰে ইভেকশ্যন কৰিছে, তাত আমাৰ ক'ব লগা নাই। চৰকাৰী মাটি চৰকাৰৰ দৰকাৰ হৈছে, চৰকাৰে লৈছে। কিন্তু এটা বস্তু বুজি পোৱা নাই, আমাক লাইন দিছে,
স্কুল দিছে আমাক আইঅ'ৰ ঘৰ দিছে আপোনালোকৰ 1,30,000 টকা জেজিএমৰ পানী দিছে 1,30,000 টকা এইটো চৰকাৰেও জানে আজিকালিৰ দিনত ঘৰ নহয় আমি কোনোবাই হাঁহ মুৰ্গী বেচাইছোঁ কোনোবাই গৰু ম'হ বিক্ৰী কৰি পইচা যোগ দিছে। তাৰ লগত আৰু এনেকা 1-2 লাখ টকা জোগাৰ কৰি ধাৰ ঋণ কৰি প্ৰাইভেট লোন লৈ আমি এই ঘৰ বাৰীবিলাক বনাইছোঁ যদি আমাৰ চেঞ্চাছ চাইছে আমাৰ BPL চাইছে আমাৰ ভোটাৰ লিষ্ট চাইছে আমাৰ NRC চাইছে এইবিলাক চাই পেলাইহে আমাক আইঅ'ৰ ঘৰ দিছে যদি আমাক ইয়াত থাকিবলৈ নিদিব আমাক ঘৰটো দিয়াৰ কি দৰকাৰ আছিল তাতে আৰু আমি তাতকে ডবল পইচা লগাই হনা আমি ঘৰ দুৱাৰ কৰিছোঁ 1,30,000 ঘর দিছে আমাক তার লগত আর 2 লাখ যোগ দিম আমি এটা করে ঘর বানাইছো কোনো মতো মানে এতিয়া স্যার আমি দাদা ক'ব খাটি লগা খাওঁ কথা এটাই চৰকাৰৰ প্ৰয়োজন হৈছে আমি চৰকাৰৰ বিৰুদ্ধে নহয় আমাৰ ধৰ্মটো আছে চৰকাৰৰ আইন মানা ফৰ্চ আপোনালোকে নদী ভাঙাৰ লোক আছে আমি ক'ব নোৱাৰোঁ যিহেতু আমাৰ দেউতাই ইয়াত জন্ম আমাৰ দেউতাৰ ইয়াত জন্ম আমাৰ ইয়াৰ এতিয়া কথাটো চৰকাৰী ঘৰ আছিল আপোনাৰ আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ সহযোগী সঞ্জীৱে দেখুৱাইছে আচলতে ইয়াত 667টা পৰিয়াল আছে আৰু এই 667টা পৰিয়াল কিন্তু যুগ যুগ ধৰি ইয়াত বসবাস কৰি আহিছিলে সঞ্জীৱে দেখুৱাইছে আৰু 1,557 বিঘা ভূমি ইয়াত আচলতে আছে চৰকাৰীভাৱে আছে ক্ষমা কৰিব 1,564 বিঘা ভূমি ইয়াত আছে আৰু সেই ভূমি আচলতে মুকলি কৰা হৈছে সহযোগী সঞ্জীৱে ইয়াৰ ছবি দেখুৱাইছে আৰু লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁলোকে যুগ যুগ ধৰি আছে আৰু তেওঁলোকে যদি বেদখলকাৰী তেওঁলোকক কিয় ইমান সা সুবিধা দিয়া হ'ল তেওঁলোকৰ চৰকাৰী ঘৰ কিয় আবণ্টন দিয়া হ'ল সমানে সমানে আচলতে জেজিএমৰ পানী কিয় দিয়া হ'ল বিদ্যুৎ কিয় দিয়া হ'ল এইসকল প্ৰশ্ন এইসমূহ প্ৰশ্ন কিন্তু এইসকল লোকে উত্থাপন কৰিছে দেখিবলৈ পোৱা গৈছে পকী ঘৰ আচলতে পকী ঘৰ এফালৰ পৰা এক্সেভেটৰে ভাঙি তহিলং আচলতে ধ্বংস কৰি দিয়া হৈছে আৰু এইসকল লোকক ইয়াৰ পৰা যাবলৈ দিয়া হৈছে দুদিনৰ সময়সীমা বান্ধি দিয়া হৈছিলে আৰু দুদিনৰ সময়সীমাৰ ভিতৰত আচলতে তেওঁলোকৰ যি যাৱতীয় বয়বস্তু সেই বয়বস্তু লৈ যাব লাগিব বুলি তেওঁ ইতিমধ্যে প্ৰশাসনে নিৰ্দেশ দিছিলে আৰু দুদিনৰ ভিতৰত তেওঁলোকে কিছু বয়বস্তু লৈ গৈছে যদিও বহু বয়বস্তু কিন্তু এতিয়াও আছে আমি দেখুৱাইছোঁ ইয়াৰ ছবি দেখুৱাইছোঁ আৰু ইয়াত 5খনকৈ প্ৰাথমিক বিদ্যালয় আছে মছজিদ আছে বিদ্যুৎ সংযোগ দিয়া হৈছিলে দেখুৱাইছে তেওঁলোকৰ লাম লাখুটি লৈ আচলতে বিভিন্ন ঠাইত গৈ আছে অৱশিষ্ট যিটো ভাঙি দিয়াৰ পিছত যিসমূহ আচলতে লাম লাখুটি আছে সেইসমূহ লৈ পেলাই ইয়াৰ পৰা আচলতে ৰাওনা হৈছে